এই মুহূৰ্তে জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। নগৰ নাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউণ্টাৰ, 2জন নিহত। নগৰ নাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউণ্টাৰ। নিশা ৰৌমাৰে বিলত চোৰাংকৈ মাছ ধৰিব গৈছিল নিহত 2 ভাই ককাই ক্ৰমে জলিলুদ্দিন আৰু সমীৰউদ্দিন। নিহত 2জনৰ ঘৰ জুৰিয়াৰ ঢিংবুৰী চাপৰি গাঁৱত বুলি জানিব পৰা গৈছে। নিশাই বন বিভাগে নিহত হোৱা 2 চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও চিভিল হস্পিটেললৈ লৈ যায়। আৰু ইতিমধ্যে ঘটনাস্থলীত বৃহৎ আৰক্ষী বন বিভাগৰ লোক মোতায়েন কৰা হৈছে। এই মুহূৰ্তত পুনৰবাৰ জনাইছো, এনকাউণ্টাৰ কৰিছে 2জন লোকক বন বিভাগে। নগৰ নাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাংভাৱে মাছ মাৰি আছিলে 2জন লোকে। আৰু মাছ মাৰি থকা অৱস্থাত বন কৰ্মীয়ে গুলীচালনা কৰে আৰু তাৰ ফলত লোক 2জন থিতাতে নিহত হয়। নিহত হোৱা লোক 2জন ভাই ককাই বুলি জানিব পৰা গৈছে আৰু 2ৰে নাম ক্ৰমে জলিলুদ্দিন আৰু সমীৰউদ্দিন বুলি জানিব পৰা গৈছে। 2ৰে ঘৰ জুৰিয়াৰ ঢিংবুৰী চাপৰি গাঁৱত। নগৰ নাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাংভাৱে মাছ মাৰি আছিল লোক 2জনে আৰু চোৰাংভাৱে মাছমৰীয়া কেইজনক এনকাউণ্টাৰ কৰিছে বন বিভাগে। নিশাই বন বিভাগে নিহত হোৱা 2 চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁও চিভিল হস্পিটেললৈ লৈ যায়। ইতিমধ্যে ঘটনাস্থলীত বৃহৎ আৰক্ষী বন বিভাগৰ লোক মোতায়েন কৰা হৈছে। এইখিনি জানো, সিহঁতে সদায় মাছ মাৰি চলে। এইখিনি দুখীয়া মানুহ। সেই মানুহখিনি কালি মাছ মাৰা যোৱা সময়ত কেইটা বজাত গৈছে? এই ৰাতি 12টা বজাত ঘৰৰ পৰা ওলালে। সেইখিনি গৈ পেলাই মাতাবাৰীৰ ওচৰত যেতিয়া গৈছে, তেতিয়াই ষ্টাফে গম পালে, পাই পেলাই গুলি কৰিলে। গুলি কৰি মানুহ 2জন মাৰিলে। নাম কি? নাম আব্দুল জলিল আৰু সমীৰউদ্দিন। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।